আজি বিজেপিৰ ৪৬ সংখ্যক স্থাপনা দিৱস ১৯৮০ চনৰ ৬ এপ্ৰিলত জনসংঘৰ পৰা বিজেপি হৈছিল। ৰাজনৈতিক দলটোৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে দলটোৰ প্ৰতিটো কাৰ্যালয়তে। মহানগৰীৰ বশিষ্ঠত নৱনিৰ্মিত বাজপেয়ী ভৱনতো আয়োজন কৰা হৈছে গেৰুৱা দলটোৰ প্ৰতিষ্ঠা দিৱসৰ। পুৱা দলীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাসহ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আৰু তাৰ পিছতে আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। আমি পোনে পোনে আপোনালোকক সেই কাৰ্যসূচীৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱা সংযুক্ত হৈছে। পাৰ্থপ্ৰতিম বৰুৱা, বিজেপিৰ আজি স্থাপনা দিৱস অসম প্ৰদেশ বিজেপিৰ কাৰ্যালয়তো আয়োজন কৰা হৈছে, ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আয়োজন কৰা হৈছে। কেনেকুৱা ধৰণৰ পৰিৱেশ, কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে আজি এই দিনটোৰ লগত সংগতি ৰাখি মই আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চিতভাৱে ৰাজদীপ চাওক যে সকলোৰে মনত যথেষ্ট আনন্দ, যথেষ্ট উৎসাহ, কাৰণ এক দীঘলীয়া ইতিহাস, এক দীঘলীয়া পৰিক্ৰমা। সেই জনসংঘৰ পৰা যদি আপুনি চাবলৈ যায় আজিৰ ভাৰতীয় জনতা পাৰ্টীলৈ, সেই যদি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা দীনদয়াল উপাধ্যায়ৰ পৰা আৰম্ভ কৰি আজিৰ বিজেপিৰ নেতৃত্বলৈকে, গতিকে এই ৪৬ সংখ্যক যি স্থাপনা দিৱস, এই স্থাপনা দিৱসত বিভিন্নজন ইয়ালৈ আহিছে। তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী আজিৰ দিনটোত আছে, যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি সকলো ইয়াতে উপস্থিত থাকিব। গতিকে জ্যেষ্ঠ মুখপাত্ৰসকল আছে, বিজেপিৰ নেতৃবৃন্দ আছে, আমি সকলোৰে লগত কথা পাতিম। এক দীঘলীয়া ইতিহাস, এক দীঘলীয়া পৰিক্ৰমা। সেই ১৯৮০ বা আমি যদি ১৯৫০-৫১ চনৰ পৰা ধৰোঁ, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ, দীনদয়াল উপাধ্যায়ৰ পৰা আজিৰ নেতৃত্বলৈকে এক দীঘলীয়া ইতিহাস অতিক্ৰম কৰি, পৰিক্ৰমা অতিক্ৰম কৰি আজি ৪৬ সংখ্যক আপোনালোকৰ স্থাপনা দিৱস। হয়, নিশ্চিতভাৱে আমি খুব উৎফুল্লিত, আৰু এই দিনটো সদায় আমি প্ৰত্যেক বছৰে আমি এই দিনটোৰ অপেক্ষাত থাকোঁ। আৰু আমাৰ বাজপেয়ী ডাঙৰীয়াই কৈছিলে যে ভাৰতীয় জনতা পাৰ্টীৰ কাম মানে এক ঐশ্বৰিক কাম, ইয়াৰ লগত ঈশ্বৰৰ সম্পৰ্ক আছে। আপুনি কোনোবাই ভাৰতীয় জনতা পাৰ্টী হৈ কাম কৰিব বা তাত সেৱা আগবঢ়াব, ঈশ্বৰৰ যদি ইচ্ছা নাথাকে আপুনি নোৱাৰিব। গতিকে গোটেই বিষয়টো আমাৰ যিটো উদ্দেশ্য অন্তদয়া, যে সমাজত বসবাস কৰা শেষৰ ব্যক্তিজনৰ যেতিয়ালৈকে উন্নয়ন নহয় তেতিয়ালৈকে আমি অহৰহ কাম কৰি যাম, চৰকাৰত থাকোঁ বা নাথাকোঁ। গতিকে সেই উদ্দেশ্যৰে আমি কাম কৰি আহিছোঁ। আজি প্ৰায় কোটি কোটি জনসাধাৰণ ওলাই আহিছে, আমাৰ ভাল লাগিছে। ইয়াতো আমাৰ আজি পুৰণা প্ৰাক্তন সভাপতিসকলক আমি দেখিছোঁ, আমাৰ মনটো উৎফুল্লিত হৈছে। আৰু অলপ সময় পিছতে ইয়াত পতাকা উত্তোলন হ'ব আৰু দিনজোৰা কাৰ্যসূচী গোটেই ভাৰতবৰ্ষতে চলি থাকিব। আৰু আজিৰ তাৰিখত যদি চাবলৈ যোৱা যায়, সেই সময়ত এজন দুজন সাংসদৰ পৰা আজিৰ তাৰিখৰ যি সাংসদ বা অসমৰ প্ৰেক্ষাপট যদি কওঁ, তেতিয়া প্ৰায় এজন দুজন সাংসদ বা এজন দুজন বিধায়ক, আৰু আজিৰ তাৰিখত সমগ্ৰ দেশৰ লগতে অসমতো আপোনালোকৰ চৰকাৰ চলি আছে। গতিকে ভৱিষ্যতে কেনেধৰণে আপোনালোকে যিটো অন্তোদয়ৰ কথা ক'লে, সেৱাৰ মনোভাৱে আগবাঢ়ি যাব, সেই কথাখিনি অকণমান চাওক। আমি ৩ৰ পৰা ৩০৩লৈকে আমাৰ উত্তৰণ হৈছে। প্ৰথম যেতিয়া আমি জনসংঘ আছিলে তেতিয়া আমাৰ ৩জন MP সাংসদ আছিল, তাৰ পৰা আমি ৩০৩লৈকে আমি উত্তৰণ হৈছোঁ। গতিকে এনেধৰণে জনসাধাৰণৰ আমি সমাহ পাইছোঁ আৰু আমি অহৰহভাৱে কাম কৰোঁ। অসমৰ ক্ষেত্ৰতো যদি আপুনি চায়, এটা সময়ত যেতিয়া আমি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ, তেতিয়া আমি ভাষণ যেতিয়া দিওঁ, এখন আমি টেম্পো এখনত উঠি পেলাই ভাষণ দিওঁ, চাৰিআলি তিনিআলিয়ে ৫জন-৬জন শ্ৰোতা থাকে। সেই পৰ্যায়ৰ পৰা আহি পেলাই আজি ইয়াত এই পৰ্যায়ে আমি উপনীত হৈছোঁ। গতিকে এইবিলাক জনসাধাৰণৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, ঈশ্বৰৰ আশীৰ্বাদ। আৰু মই ভাবোঁ এনেধৰণে আমাৰ দল আৰু আগবাঢ়ি গৈ থাকিব আৰু জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰাত সক্ষম হ'ব। আৰু ইতিমধ্যে দেখিছে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষ তথা বিশ্বতে বুলি ক'লেও ভুল নহ'ব, কেনেধৰণে এই দেশখনক আগুৱাই লৈ গৈছে। তেনেধৰণৰ এক প্ৰক্ৰিয়াৰে জনসাধাৰণ আমি লগত লৈ চলিম। আমাৰ উদ্দেশ্য সেইটো একদম ভেৰি ক্লিয়াৰ। জনসাধাৰণক লগত লৈ চলিম। আমি ৰাজেন গোহাঁই ডাঙৰীয়াকো দেখিছোঁ, জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াও এই মুহূৰ্তত আমি দেখিছোঁ যে আজি ৪৬ সংখ্যক আপোনালোকৰ স্থাপনা দিৱস। সেই যদি শ্যামাপ্ৰসাদ মুখাৰ্জীৰ, দীনদয়াল উপাধ্যায়ৰ পৰা আজিৰ নেতৃত্ব আৰু সেই ৩জন MPৰ পৰা আজি আপোনালোকৰ ৩০৩লৈকে উত্তৰণ, আৰু আজিৰ দিনটোত কেনেকুৱা ধৰণৰ কি প্ৰতিক্ৰিয়া আগবঢ়াব? আজিৰ দিনটোত আমাৰ দিয়কচোন, এইটো এটা বহুত ডাঙৰ কঠিন যাত্ৰা আছিলে। বহুত সাধনা আৰু বহুত ত্যাগৰ ফলত আজি এইখিনি পাইছেহি। সকলোৰ কাৰণে আমাৰ আনন্দৰ দিন, আৰু আগলৈও যাতে ভৱিষ্যতেও যাতে পাৰ্টিটো এই ধৰণে আগবাঢ়ি গৈ থাকে, সেইটোৱে আমি বিচাৰোঁ। আৰু যিটো আদৰ্শৰ ভিত্তিত পাৰ্টিটো আগবাঢ়িছিল বা দেশৰ ৰাইজে গ্ৰহণ কৰিছিল, সেই আদৰ্শ যাতে সদায় ভৰ্তি থাকে, আদৰ্শ যাতে পিছলি নাযায়, সেইটোৱে বিচাৰোঁ। আৰু ভাৰতবৰ্ষ বা অসমৰ ৰাইজেও তাকে বিচাৰে।
আপুনিও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য বা বিভিন্ন ধৰণৰ পৰামৰ্শ দি আহিছে দলটোক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন ধৰণে আপোনাৰ কথাও বিভিন্ন বিতৰ্কত সোমাইছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আপুনিও বিভিন্ন ধৰণে গোটেই দলটোক একত্ৰিত কৰি বা সকলোকে একত্ৰিত কৰি বিভিন্ন ধৰণৰ পৰামৰ্শ দিলীপ শইকীয়ালৈও আগবঢ়াইছিল বা মুখ্যমন্ত্ৰীলৈও আগবঢ়াইছিল গতিকে আজিৰ তাৰিখত সেই কথাখিনিৰ পৰা কেনেধৰণে কি আগুৱাই যোৱাটো বিচাৰে চাওক এই দলটো যিসকল ব্যক্তিয়ে মানে সৃষ্টি কৰিছিলে যিটো আদৰ্শৰ ভিত্তিত আৰু সেই আৰম্ভণিত বা আজিলৈকে বহু মানুহৰ এই দলটোৰ আদৰ্শ আৰু নীতিৰ ওপৰত আস্থা আৰু বিশ্বাস আছে আৰু আমি ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কেতিয়াও কৰা নাছিলোঁ বা কৰা নাই আমাৰ কোনো নেতাইও গতিকে আমি ব্যক্তিকেন্দ্ৰিক হোৱাটো নিবিচাৰোঁ আৰু লবিকেন্দ্ৰিকো আমাৰ নাছিলে আজিও হয়তো নাই বুলিয়ে মই ভাবোঁ কিন্তু সেইটো বস্তু কেতিয়াবা দেখা পালে বেয়া পাওঁ আৰু এটা কথা কি মানে দলৰ সকলো কৰ্মীয়ে আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু যদি ইয়াত আহি পেলাই ধৰক এটা নতুনকৈ লবিকেন্দ্ৰিক আৰু লবিকেন্দ্ৰিক হৈ গ'লে তেতিয়া অলপ বেয়া লাগে কিয়নো আমি সকলোৱে একে সমান বুলি ভাবোঁ আৰু যে মোৰ লবিৰ মানুহজনকে মই গুৰুত্ব দিম আনক নিদিম সেইটো উচিত নহয় কিয়নো দল সকলোৱে এটা আদৰ্শৰ ভিত্তিতে কৰে গতিকে আমি বিচাৰোঁ যে দলটো সদায় সুসংগঠিত হৈ থাকক আৰু দেশৰ সেৱা কৰক ৰাইজৰ সেৱা কৰক সমাজৰ মংগল কৰক এইটোৱে বিচাৰোঁ তাৰ পৰা বিচলিত হ'ব নালাগে ইমানেই ধন্যবাদ জনাইছোঁ সেয়া আছিল ৰাজেন গোহাঁই ডাঙৰীয়া ভৱেশ কলিতা ডাঙৰীয়াকো দেখিছোঁ যে আজি স্থাপনা দিৱস ৪৬ সংখ্যক শুভেচ্ছা থাকিল দাদা হয় আজি আমাৰ দলৰ ৪৬তম স্থাপনা দিৱস ১৯৮০ চনৰ আজিৰ এই পবিত্ৰ তিথিত প্ৰয়াত ভাৰতৰত্ন আমাৰ সকলোৱে শ্ৰদ্ধেয় নমস্য ব্যক্তি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া লালকৃষ্ণ আদৱানী ডাঙৰীয়া মুৰলী মনোহৰ যোশী ডাঙৰীয়া সুন্দৰ সিং ভাণ্ডাৰী নানাজী দেশমুখ এই মহান নেতাসকলৰ সান্নিধ্যত এই পবিত্ৰ ভাৰত ভূমিত এক বিচাৰধাৰালৈ এক আইডিঅলজিলৈ এটা দল গঠন হৈছিল এই দলৰ নেতৃত্বত আজি ভাৰতবৰ্ষ আজি শক্তিশালী ৰাষ্ট্ৰলৈ ৰূপান্তৰ হৈছে ২০১৬ চনৰ পিছত অসমতো আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছোঁ আজি বিশ্বৰ সদস্যৰ সংখ্যাত একমাত্ৰ দল হিচাপে ভাৰতীয় জনতা পাৰ্টী পৰিণত হৈছে মই আজি স্থাপনা দিৱসত লক্ষ লক্ষ কোটি কোটি কাৰ্যকৰ্তাক শুভেচ্ছা জনাইছোঁ নমস্কাৰ জনাইছোঁ আৰু যিসকল ত্যাগ আৰু কষ্টৰ বাদন্তাৰ ফলত আহি আহি দলটো এই অৱস্থালৈ ৰূপান্তৰ হ'ল সেই মহান নেতাসকলক আজি শ্ৰদ্ধাস্পদ মই সেৱা জনাইছোঁ আৰু প্ৰতিজন কাৰ্যকৰ্তাক শুভেচ্ছা জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টী যি আশাৰে পাৰ্টিৰ ডিফাৰেঞ্চ এক আইডিঅলজিলৈ অটলজীয়ে গঠন কৰিছিল তেখেতৰ সেই সপোন সাকাৰ হওক তাকে কামনা কৰিছোঁ